নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী নলবাৰীত আসুৰ সদস্যক হত্যাৰ পিছতে জাঙুৰ খাই উঠিল সদৌ অসম ছাত্ৰ সন্থা ৰাজপথত বিশাল প্ৰতিবাদী সমদল নলবাৰী জিলা ছাত্ৰ সন্থাৰ শ আসুৰ কৰ্মীৰ উত্তাল প্ৰতিবাদ উচিত বিচাৰ লাগিবই বুলি হকিয়নি আসুৰ সভাপতি উৎপল শৰ্মাৰ হত্যাকাৰী শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী আসুৰ সভাপতি উৎপল শৰ্মাৰ এই ঘটনাক আসুৱে সহজভাৱে মানি নলয় বুলি মন্তব্য উৎপল শৰ্মাৰ দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত এয়া প্ৰতিবাদ সংগঠনটোৰ ন্যায় লাভ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে আসুৱে মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডৰ পাছতে বিক্ষোভ প্ৰদৰ্শন কৰিছে নলবাৰী জিলা ছাত্ৰ সন্থাই আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে উলিয়াইছে যেহেতু মাধুৰ্য বৰ্মন পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত আছিলে আৰু এগৰাকী আসুৰ নিষ্ঠাবান কৰ্মী আছিল আৰু সেই নিষ্ঠাবান কৰ্মী মাধুৰ্য বৰ্মনক দেওবাৰে সন্ধিয়াৰ সময়ত ঘাতকৰ আক্ৰমণৰ বলি হয় থিতাতে মৃত্যুক সাৱটি ল'বলগীয়া হয় আৰু এই ঘটনাত এগৰাকী ছাত্ৰী যেহেতু এগৰাকী ছাত্ৰীও সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসাধীন হৈ আছে গ্ৰেপ্তাৰ কৰিব পৰা নাই এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰ দিন দুপৰীয়াতে সন্ধিয়াতে হত্যা কৰা হ'ল কোনো কাৰণত আমি মানি নলওঁ আৰু নলবাৰী পুলিচ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে পুলিচ প্ৰশাসন এতিয়ালৈ গ্ৰেপ্তাৰ কিয় কৰিব পৰা নাই ইমান খৰচ হেৰি টকাৰ পিছলৈ কিয় কৰিব পৰা নাই আৰু এইটো এটা স্পষ্ট মাধুৰ্য বৰ্মনৰ হত্যাকাৰী শাস্তি পাবই লাগিব দোষীক গ্ৰেপ্তাৰ কৰিবই লাগিব দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব যেতিয়া পৰ্যন্ত দৃষ্টান্তমূলক শাস্তি নহয় নলবাৰী স্তব্ধ হ'ব অসম স্তব্ধ হ'ব এইটো কথা স্পষ্ট কৰিছো নাই আমি স্পষ্টভাৱে কৈছো মাধুৰ্য বৰ্মনৰ হত্যাকাৰী ফাঁচি দিব লাগিব আৰু পুলিচ প্ৰশাসন সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে সন্ধিয়া সময় এগৰাকী ছাত্ৰক মেধাৱী ছাত্ৰক এনেকৈ হাঁচি খুচি হত্যা কৰিব এইখন অসমত এইখন নলবাৰীত কোনোখনক আমি ৰেহাই দিব নোৱাৰিব শাস্তি দিবই লাগিব ফাঁচি দিব লাগিব এইটো এটা স্পষ্ট গৃহ বিভাগ ব্যৰ্থ জিলা প্ৰশাসন ব্যৰ্থ কাৰণ এতিয়ালৈকে 12 ঘণ্টা সময় উকলি গ'ল 12 ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষী অধীক্ষকগৰাকীয়ে কি কৰি আছে এগৰাকী যদি যুৱকৰ হত্যাকাণ্ডৰ লগত জড়িত এগৰাকী হত্যাকাৰী যদি জিলা প্ৰশাসনে আৰু সদায় পুলিচ প্ৰশাসনে এটা কথা কয় যে তেওঁলোক আধুনিকতাকৰণৰ দিশে আগবাঢ়িছে কিন্তু পুলিচ প্ৰশাসন ব্যৰ্থ কাৰণ তেওঁলোকৰ যি এটা আধুনিকতাকৰণ তেওঁলোক ব্যৰ্থ হৈছে কাৰণ গৃহ বিভাগে সদায় কয় যে আমি সদায় কঠোৰ কিন্তু কঠোৰ হোৱা চৰকাৰখনৰ কঠোৰ হোৱা গৃহ বিভাগে এই মুহূৰ্তলৈকে সেইগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীক যি হত্যা কৰিছিল সেই হত্যাগৰাকীক এতিয়াও কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই আমি এটা কথাই কম আমি সদায় এটা কথাই কম যে এই সমগ্ৰ ঘটনাটো উচিত তদন্ত কৰক উচিত তদন্ত কৰি এই গোটেই ঘটনাটো তদন্ত কৰি দোষী কঠোৰতকৈ কঠোৰতা শাস্তি দিয়ক আচলতে ক'বলৈ গ'লে মাধুৰ্য বৰ্মনৰ যি হত্যাকাৰী ৰৌজ আলী ওৰফে আছিক আলী আৰু হিতেশ আলী তেওঁলোকে যে ৰৌজ আলী আৰু ওৰফে আছিক আলী আৰু হিতেশ আলীয়ে যে আচলতে মৃদু ছাত্ৰীগৰাকীৰ লগতে মাধুৰ্য বৰ্মনক যে হত্যা কৰিছিল সেই সম্পৰ্কত এতিয়ালৈকে প্ৰত্যক্ষদৰ্শীৰ ভাষ্য সংগ্ৰহ কৰিব সক্ষম হোৱা নাই নলবাৰী আৰক্ষীয়ে ওলোটাই তেওঁলোকে যি হত্যাকাৰী ৰৌজ আলীৰ ঘৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে ৰৌজ আলীৰ ঘৰ যাতে কোনো ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ প্ৰতি তেওঁলোকে বেছি ধ্যান দিছে কিন্তু হত্যাকাৰী ৰৌজ আলীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত হিতেশ আলীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়ালৈকে 24 ঘণ্টা পাৰ উকলি যোৱাৰ পাছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু ৰৌজ আলীৰ ফাঁচীৰ দাবী তুলিছে সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষকৈ নলবাৰী জিলা ছাত্ৰ সন্থাই এয়া আচলতে এক লাভ জেহাদ বহু বছৰ ধৰি ক্লাছ 9ৰ পৰাই প্ৰস্তাৱ দি আহিছিলে এগৰাকী মেধাৱী ছাত্ৰক হানি খুচি হত্যা কৰিব পৰা হ'লে এইখন অসমত এইখন নলবাৰীত আৰু দোষীক উঠি সেয়ে গ্ৰেপ্তাৰ কৰক আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক আৰক্ষীয়ে ক'ব বিচাৰিছো আৰক্ষী প্ৰশাসন সম্পূৰ্ণভাৱে ব্যৰ্থ আৰক্ষী প্ৰশাসন অসম চৰকাৰী গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা 24 ঘণ্টা উকলি গ'ল এতিয়া পৰ্যন্ত আমি স্তব্ধ নলবাৰী স্তব্ধ হ'ব পুলিচ প্ৰশাসনক সকীয়াই দিছো অসমৰ পুলিচ প্ৰশাসন নলবাৰী জিলাৰ প্ৰশাসনক সকীয়াই দিছো যদি গ্ৰেপ্তাৰ নহয় দোষী দৃষ্টান্তমূলক শাস্তি নাপায় নলবাৰী কিন্তু স্তব্ধ হ'ব এইটো স্পষ্ট 24 ঘণ্টা উকলি গ'ল এতিয়ালৈকে দোষীক কৰায়ত্ব কৰিব পৰা নাই গণতান্ত্ৰিকভাৱে অব্যাহত থাকিব প্ৰতিবাদ এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো ব্যৰ্থতা স্বীকাৰ কৰিব লাগে গৃহ বিভাগৰ
দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে নলবাৰী পুলিচ প্ৰশাসনে নলবাৰী আৰক্ষীয়ে কিন্তু ওলোটাই ৰোজ আলীৰ ঘৰত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰিছে ওলোটাই দোষীয়ে দৃষ্টান্তমূলক শাস্তি দিব লাগিব গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যেতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ নহয় দৃষ্টান্তমূলক শাস্তি নাপায় তেতিয়ালৈকে আমি কিন্তু শান্ত নাথাকো নলবাৰী স্তব্ধ হ'ব এইটো এয়া সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ মন্তব্য এনেধৰণে তেওঁলোকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে নলবাৰী চহৰৰ মাজমজিয়াদি জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদল নলবাৰী চহৰৰ মাজেদি আগবাঢ়িছে এই মুহূৰ্তত আৰু আৰক্ষীৰ বিৰুদ্ধে যি ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে 24 ঘণ্টা উকলি যোৱাৰ পাছতো এতিয়ালৈকে দোষীক কৰায়ত্ব কৰিব পৰা নাই দোষীক এতিয়ালৈকে আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই ওলোটাই দোষী যি হত্যাকাৰী ৰোজ আলী ওৰফে আছিকালিৰ বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু দোষীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে যি ধৰণে তৎপৰতা দেখুৱাব লাগিছিল সেই তৎপৰতা দেখুৱাবলৈ সম্ভৱ হোৱা নাই আৰু এই মুহূৰ্তত নলবাৰী জিলা ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দোষীক কঠোৰ শাস্তি ফাঁচীৰ দাবী জনাইছে আৰু স্বাভাৱিকতে এই মুহূৰ্তত ক্ষুণ্ণ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ইতিমধ্যে সভাপতি উৎপল শৰ্মাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিষয়টোত অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে কেতিয়াও সহজভাৱে গ্ৰহণ কৰা নহ'ব এই ঘটনাক আৰু অতি শীঘ্ৰে আৰক্ষীৰ ওচৰত দাবী যে কৰায়ত্ব কৰা হওক দুৰ্বৃত্তক আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওক উৎপল শৰ্মাৰ মন্তব্য লগতে আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ মন্তব্য আগবঢ়াইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মী প্ৰতিগৰাকী নেতা কালিৰে পৰা এটা প্ৰচণ্ড ক্ষোভ খং বেদনা লৈ আমি আছো আমাৰ নলবাৰীত ছাত্ৰ সন্থাৰ সতীৰ্থ মাধুৰ্য বৰ্মনক ফুট গধূলিতে হানি খুচি ৰাজপথতে হত্যা কৰা হৈছে এই ঘটনা আমি সহজভাৱে লোৱা নাই আৰু সহজভাৱে নলওঁ আমাক উচিত বিচাৰ লাগিব দোষীৰ কঠোৰতম শাস্তি লাগিব এই আছিকালি বা ৰোজ আলী বুলি যিজন ল'ৰাৰ কথা ওলাই আছে ইমান সাহস ক'ৰ পৰা পালে ফুট গধূলিতে এনেদৰে হানি খুচি দুজনকৈ ব্যক্তিক হত্যাৰ চেষ্টা কৰিছে আমাৰ আসুৰ ল'ৰাটো ঢুকাইছে মাধুৰ্যক মই সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিব বিচাৰিছে মৃত্যু সহজ নহয় এগৰাকী অসমীয়া জীয়ৰী নিজৰ ভনীয়েকৰ সন্মান বচাবলৈ গৈ জীৱন বচাবলৈ গৈ এই ল'ৰাজনে মৃত্যুবৰণ কৰিছে মাধুৰ্যক সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে আৰু একে সময়তে ক'ব বিচাৰিছো আছিকালি ৰোজ কোন হয় নাজানো আমি কঠোৰ শাস্তি দিব লাগিব আমাক ন্যায় লাগিব আৰু নহলে প্ৰতিবাদ হ'ব আৰু ন্যায় কেনেকুৱা হ'ব লাগিব চৰকাৰে শুনি লওক ন্যায় কি হ'ব লাগিব চৰকাৰে সিদ্ধান্ত লওক কিন্তু অসমৰ মানুহৰ নলবাৰীৰ মানুহৰ মৃতকৰ পৰিয়ালৰ ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মীৰ বুকুত জ্বলি থকা জুইকুৰা শান্ত হ'ব লাগিব আমি সকলো আশ্বস্ত হ'ব লাগিব যে ন্যায় পালো এই ধৰণে শাস্তি দি দেখুৱাব লাগিব আৰু এটা কথা স্পষ্ট যে কি ধৰণে সাহস কৰিছে গৃহ বিভাগলৈ ভয় নাইকিয়া হৈছে নেকি আইন আদালত প্ৰশাসনলৈ ভয় নাইকিয়া হৈছে নেকি পুলিচলৈ ভয় নাইকিয়া হৈছে নেকি এতিয়ালৈকে কিয় ধৰিব পৰা নাই এই আছিকালি ৰোজ আৰু তেওঁৰ লগত যদি আন কোনোবাও আছে শীঘ্ৰে কৰায়ত্ব কৰিব লাগে কঠোৰ শাস্তি দিব লাগে এই মৃত্যুক আমি সহজভাৱে লোৱা নাই নলওঁ আৰু এই হত্যাৰ সুবিচাৰ লাগিব যেতিয়ালৈকে বিচাৰ নাপাওঁ প্ৰতিবাদ হ'ব আজি নলবাৰীত প্ৰতিবাদ হৈছে আৰু যদি ন্যায় নাপাওঁ সমগ্ৰ অসমতে ইয়াৰ প্ৰতিবাদ কঢ়িয়াই লৈ যাম বুলি ছাত্ৰ সন্থাই সকীয়াই দিছো যিখন ৰাজ্যত আমি সততে আৰক্ষী সকলো সময়তে সষ্টম বুলি কোৱা হয় নগৰৰ মাজমজিয়াত এখন চহৰত এটা ৰাস্তাৰে যাতায়াত কৰি থকা সময়ত এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী বা যিকোনো এগৰাকী লোকক কোনোবাই হানি খুচি হত্যা কৰিব পৰাটো আচলতে আইন শৃংখলাজনিত পৰিস্থিতি যে অৱনতি ঘটিছে এই কথাটো প্ৰতীয়মান কৰিছে এই কথা আমি পুনৰবাৰ এটা স্পষ্টকৈ দাবী উত্থাপন কৰিব খোজো যিগৰাকী দুৰ্বৃত্ত সেই দুৰ্বৃত্তগৰাকীক অনতি পলমে কৰায়ত্ব কৰিব লাগে তেখেতৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো আৰু কোনো কাৰণতে যাতে সেই দুখী ব্যক্তিগৰাকী হাৰি যাব নোৱাৰে যি আসিফ আলী নামৰ যুৱক যি এই গংগাপুৰত যি ঘটনা সংঘটিত কৰিলে তেখেতৰ পৰিয়ালৰ লোকসকলো ইতিমধ্যে তেখেতৰ বাসগৃহৰ পৰা উধাও হৈছে বুলি আমি অৱগত হৈছো আৰক্ষী প্ৰশাসনে অতি শীঘ্ৰে তৎকালীনভাৱে দোষীৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰে সৈতে কাম কাজ কৰি তেওঁক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু ইফালে মৃত্যুৰে যুঁজি আছে বৰ্তমান GMCHত নলবাৰীৰ মৃদু মুদ্ৰাই যুৱতীগৰাকীৰ দেহত 4-5টাকৈ স্থানত আছে গুৰুতৰ আঘাত মূৰৰ পিছফালে আছে গুৰুতৰ আঘাতৰ চিন লাউখোলা আৰু মগজুত বাঢ়িছে মগজুত যথেষ্ট গুৰুতৰ আঘাত আছে একেদৰে ৰাজহাৰৰ কাষত চুৰিৰ দুটাকৈ আঘাতৰ চিন আছে যুৱতীগৰাকীৰ চুৰিয়ে আঘাত হানিছে যুৱতীগৰাকীৰ হাওঁফাওঁত মুখমণ্ডল আৰু ডিঙিৰ হাড়ত আছে চুৰিৰ আঘাত বৰ্তমান ICUত সংকটজনক অৱস্থাত চিকিৎসা চলি আছে মৃদু মুদ্ৰাৰ
আনহাতে মানসিকভাৱে ভয়ত আছে যুৱতীগৰাকী সাংঘাতিক ভয়ত আছে বৰ্তমান যুৱতীগৰাকী আনৰ কথাৰ ভালকৈ সঁহাৰি জনাব পৰা নাই যুৱতীগৰাকীয়ে নিশা প্ৰায় 12:30 বজাত GMCHত ভৰ্তি কৰোৱা হৈছিল যুৱতীগৰাকীক আমাৰ ফালৰ পৰা আমি যেতিয়া তেওঁক এক্সামিনেশ্যন কৰিছিলোঁ দেখা পালোঁ যে 4-5টামান জাগাত বহুত চুৰিৰে আঘাত আছিলে কিছু এটা আছিলে আপোনাৰ মূৰত স্কেল বুলি যোনটো কওঁ আৰু ডিগ্ল'বিং ইঞ্জুৰি বুলি কয় তাৰমানে গোটেই ছালটো ওলাই যায় সেনে ওপৰলৈ এইটো এৰাউণ্ড আপোনাৰ চাইজটো 4 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ গোটেই লেংথ ব্ৰেথ আৰু ডেফ্থ গোটেইখিনি পোৱা যায় আৰু এটা 2 নম্বৰটো স্কেপুলা যোনটো পিছফালে থাকে আমাৰ হাড়দিডাল তাতেও কাট ইঞ্জুৰি আছে 5x4x2 আৰু এটা আছে 3x2x2 তিনিটা কাট হ'ল তাৰপিছত লেচাৰেশ্যন এটা আছে আমাৰ মেণ্ডিবুলত এইখিনি জেগাত আমাৰ এই যোনটো বন আমাৰ মুখৰ মেণ্ডিবল বুলি কয় আৰু তাৰপিছত সোঁ হাততো কাটা আছিলে দাগ গোটেইখিনি সোমাই যোৱা আৰু পিছফালৰ পৰা তেওঁক মানে এনেকৈ ছোৱালীজনীক এটেক কৰিছিলে ছাৰ পৰিপন্থী সেইকাৰণে এটা টিপ গৈ পেলাই আমাৰ লাঙৰ কাষলৈ গুচি গৈছে লাঙত গৈ পেলাই অলপমান হাৱা সোমাই যায় নিউমথৰেক্স বুলি কয় তাৰপিছত তলালৈকে তেওঁক আমি ICUলৈ পঠাই দিলোঁ তেওঁ এতিয়া বৰ্তমান ICUতে আছে আৰু যি পৰীক্ষা কৰিব লাগে বা যথাযথ চিকিৎসা পাব লাগে চলি আছে পেচেণ্টজন এতিয়াও ক্ৰিটিকেল হয় আৰু চি ইজ ইন মানে শ্বক খুব ভয় খাইছে আৰু কাৰণ বস্তুটো গোটেই সৰু ছোৱালী এজনী চকুৰ আগতে এনেকুৱা হ'ল লগতে তেওঁৰ ঘৰৰ আত্মীয় খুৰাকৰ ল'ৰা বুলি ক'লে তেওঁ আছিল তেওঁতো তাতে স্পট ডেডে হ'ল আৰু তো এওঁক এতিয়া আমি GICত ৰাখি গোটেইখিনি যি কৰিব লাগে কৰি আছোঁ বৰ্তমান অৱস্থা সংকটজনক হয় এইটো 6-7টামান জেগাত ডিঙিত হ'ল ডিঙি মানে নেকত হ'ল আপোনাৰ স্কেপুলাত হ'ল গোটেই বনবিলাকৰ ওপৰতে কাৰণে আমি বনি প্ৰমিনেঞ্চৰ কথা কৈ পেলাই মানে ৰেফাৰেঞ্চটো দিব লাগে আৰু লগে লগেতো আহিলে এতিয়া আমাৰ ENT বিভাগ যোনটো আছে কাণ নাক ডিঙি নিউৰ' চাৰ্জাৰী বিভাগ জেনেৰেল চাৰ্জাৰী আণ্ডাৰ এডমিশ্যন আছে আৰু চাইকেট্ৰিটো আমি এটা কল দিব লাগিব কাৰণ তেওঁ শ্বকত আছে পষ্ট ট্ৰমেটিক এটা শ্বক এটা হয় আৰু সেইকাৰণে আৰু ইয়াৰ লাভ জেহাদৰ ভয়ংকৰ পৰিণতি প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে নলবাৰীৰ গংগাপুৰত আছু নেতা মাধুৰ্য বৰ্মনক হত্যা কৰাৰ লগতে সংকটজনক অৱস্থাত এতিয়া চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী দীৰ্ঘদিনে ৰ'জ আলীৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল মৃদু মুদ্ৰা ডেকাই যাৰ ফলত দেওবাৰে ফুট গধূলিতে হিতেশ আলীৰ সৈতে লগ হৈ চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিলে মাধুৰ্য বৰ্মন আৰু মৃদু মুদ্ৰা ডেকাক গংগাপুৰলৈ মোমায়েকৰ ঘৰলৈ আহিছিল চামতাৰ মাধুৰ্য বৰ্মন ভনীয়েক মৃদু মুদ্ৰাৰ সৈতে কিতাপ কিনিবলৈ স্কুটিৰে নলবাৰীলৈ গৈছিল মাধুৰ্য নলবাৰী চহৰৰ পৰা উভতাৰ পথত গংগাপুৰৰ দলঙৰ ওপৰত দুয়োকে বাট আগুচি ধৰে আৰু তাৰ পিছত যুৱতীগৰাকীক অপহৰণৰ চেষ্টা চলাই তাতে বাধা প্ৰদান কৰিছিল মাধুৰ্যই আৰু তাৰ পিছত উপৰ্যুপৰি আক্ৰমণ কৰে দুয়োগৰাকীৰ ওপৰত যাৰ ফলত ঘটনাস্থলীত মাধুৰ্যৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈ বৰ্তমান GMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী ইতিমধ্যে দুই হত্যাকাৰী ৰ'জ আলী আৰু হিতেশ আলীক বিচাৰি অনুসন্ধান চলাই আছে যদিও আৰক্ষীয়ে এতিয়াও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ইপিনে ঘটনাৰ পিছতে পলায়ন কৰিছে ৰ'জ আলীৰ পৰিয়ালে পূব কালাকুছি গাঁৱত ঘৰ দুই হত্যাকাৰীৰ মাধুৰ্য বৰ্মন পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক আছিল মৃত মাধুৰ্য আছিল অতি মেধাৱী ছাত্ৰ এইবাৰ উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল মাধুৰ্য ৰ'জ আলী সন্দৰ্ভত বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে মৃদু মুদ্ৰাৰ মাতৃয়ে আহত মৃদু মুদ্ৰা ডেকাৰ মাতৃৰ ভাষ্য অনুসৰি দীৰ্ঘদিনৰ পৰা ৰ'জ আলীয়ে আতিশয্য চলাই আহিছিল মৃদু মুদ্ৰাৰ পৰিয়ালক জানুৱাৰীত মৃদু মুদ্ৰা ডেকাৰ ঘৰত আহি চুৰি দেখুৱাই ভাবুকি দিছিল ৰ'জ আলী আৰু হিতেশ আলীয়ে আক্ৰমণ কৰা বুলি কৈছিল মৃদু মুদ্ৰাই স্কুলত পঢ়ি থকাৰ সময়ৰে পৰাই ৰ'জ আলীয়ে ভাবুকি দি আহিছিল মৃদু মুদ্ৰাক প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে ভাবুকি দিছিল মাঘৰ বিহুৰ দিনা যুৱতীগৰাকীক বাল্য বিবাহ পতা বুলি ৰ'জ আলীয়ে অভিযোগ দিছিল ৰ'জ আলীৰ অত্যাচাৰৰ বাবে সলাবলগীয়া হৈছিল যুৱতীগৰাকীৰ স্কুল মাতৃগৰাকীয়ে ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে যে আক্ৰমণকাৰীয়ে পিতৃ মাতৃকো আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল ৰ'জ আলীৰ পিতৃ মাতৃয়ে কাকুতি মিনতি কৰাৰ গোচৰ তৰা নাছিল মৃদু মুদ্ৰাৰ পৰিয়ালে যুৱতীগৰাকীক ক্ষতি নকৰে বুলি কোৰাণ বুকুত লৈ শপত খোৱা বুলি জনাইছিল ৰ'জ আলীৰ পৰিয়ালে মৃদু মুদ্ৰা ডেকাই নলবাৰী বানেকুছিস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়নৰত জৱাহৰ নবোদয় বিদ্যালয়ৰ হোষ্টেলত থকা মৃদু মুদ্ৰা ডেকা গৰম বন্ধত ঘৰলৈ আহিছিল
তো হয়ে গ'ল সেইটো 2 ভাতৃ ভগ্নীক প্ৰহাৰ কৰি এটাকতো মাৰিয়ে পেলালে সি গতিকে মই এই নিউজ চেনেলৰ জৰিয়তে আমাৰ অসমৰ মহান মুখ্যমন্ত্ৰী মহোদয় ঘাটাই আহ্বান জনাম মহোদয় যাতে উচিত বিচাৰৰ তদন্ত কৰি থাক যাতে ফাঁচি দিয়ে মৃত্যুদণ্ড দিয়ে মোৰ মাতৃ হিচাপে মোৰ এইটোৱে অনুৰোধ ইয়াৰ পূৰ্বেও সি আহি পুহৰ মাহত আহি সি মোক ৰাস্তাত লগ পাই মোক চুৰি দেখাই মোক ধমকি দিছে মোৰ ছোৱালীটোক মাৰিব সেই ল'ৰা আসিফ খান নাম তাৰ মই নামটো এতিয়াহে গম পাইছোঁ মই চিনিও নাপাওঁ মাস্ক মাৰি আহিছিল মুখত মোক মাস্কখন খুলি সি মুখখন দেখাই দিছে কৈছে মই ৰজ মই কৈছোঁ কোন ৰজ মই চিনি নাপাওঁ কাক লাগে তোক মৃদু মুদ্ৰা ক'ত উলিয়াই আন ঘৰৰ পৰা মই বোলো মৃদু মুদ্ৰা নাই হোষ্টেলত আছে কাক মিছা কথা কৈছা তাৰমানে সি অনুসন্ধান লৈয়ে থাকে ঘৰত কেতিয়া আহে বন্ধ কেতিয়াই সি অনুসন্ধান লৈয়ে থাকে তাৰপিছত সি সেনেকৈ ভাবুকি দি গুচি গ'ল দেউতাক নাছিল ঘৰত বজাৰ কৰিব গৈছিল তাৰপিছত মই দেউতাকক ফোন কৰিলোঁ কৰাতে সি আৰু দেউতাক আহি নাপাওঁতে আৰু ৰিটাৰ্ণ আহিছে সি আহোঁতে তাৰপিছত মই হাল্লা লগাই দিছিলোঁ যে সি আহিছে তাক ধৰ তাৰপিছত তাকো নধৰিব নোৱাৰিলে মোৰ গাড়ীখনৰ সি অলপ খুন কৰিছে আৰু পুহৰ মাহত হৈ জানুৱাৰীৰ মাহত হৈছিল এইটো কালিও মোৰ গাড়ীখনে লৈ গৈছিল 2 ভাতৃ ভগ্নীয়ে কিতাপখিনি চেঞ্জ কৰাৰ কাৰণে বিজ্ঞান জ্যোতিৰ পৰা পোৱা কিতাপখিনি তাই NCERT বুকখন আনিব গৈছিল নলবাৰীক 2 যাওঁতে মোৰ গাড়ীখনে লৈ গৈছিল আহি 2 ঘৰৰ কাষতে 2কে তাকতো মাৰিয়ে পেলাইছে এতিয়া মোৰ ছোৱালীটো শুনামতে তাই বহুত সংকটজনক অৱস্থাত আছে এতিয়া মই সেইকাৰণে আহ্বান জনাইছোঁ তাক অতি সোনকালে ধৰি তাৰ লগত আৰু এজন আছে বুলি তাই অচেতন হোৱাৰ আগতে কৈ গৈছে আসিফ খান আৰু সি আছিল হিতেশ সিও অন্য সম্প্ৰদায়ৰে ল'ৰা যদিও নামটো হিতেশ এনেকৈ তাৰমানে তাৰ হাতৰ পাৰ্টিয়ে আছে এনেকৈ হিন্দু ছোৱালীবিলাকক লাভজাহাদৰ পাছত পেলাব খোজে তাইক দম দিছে তোক মাৰিম কাটিম তাই কৈছে মোৰ গাল ল'ম একডাল ল'ৰাই চাদ হয় স্কুলত পঢ়াৰ পৰাই ডিষ্টাৰ্ব দিছে তাইক মাঘৰ বিহুৰ দিনাও সি ফোন কৰিছে তাহাঁতৰ মানুহে আমি ছোৱালীটোক কম বয়সত বিয়া দিব ওলাইছোঁ পুলিচ আহি আমাৰ ঘৰৰ উপস্থিত হৈছে মাক দেউতাকক সোধ-পোছ কৰিছে তাইক সোধ-পোছ কৰিছে ফোন নাম্বাৰ এটা দিছে তাৰপিছত আমাৰ সেইটো কাৰো ফোন নাম্বাৰে নহয় আমাৰ ৰিলেটিভৰো নহয় সেইটো তাৰপিছত পুলিচে কৈছে হ'ব আমি এনকুৱাৰী কৰিম এইটো নাম্বাৰৰ ওপৰত তাৰপিছত তেখেতসকলেও আকৌ খা খবৰ কৰা নাই আমিও কৰা নাই আমাকো দি আছিল চুৰি দেখাইছিল মাৰপিট কৰাৰ মাক বাপেকক মাতি আনিও আমি সেইবিলাক কথা জনাই থৈছিলোঁ তাহাঁতে কৈছে এইফাল মহবা নৰে আমাৰ ল'ৰাই আপোনালোকে নিশ্চিন্ত থাকক ছোৱালী নিশ্চিন্ত মানে থাকিব কেছ দিম বুলি আমি কৈছিলোঁ তাহাঁতে আমাক কৈছে হাতে ভৰি ধৰিছে নালাগে কেছ দিবা আপোনালোকে আমি কথা দিছোঁ ল'ৰা আমি ইফাল মই হবা নেদাম আমি মানে মানুহৰ মুখে মুখে শুনিছোঁ যে সিহঁতৰ লোকেশ্যন পাইছে ক'ত আছে সেইটো লোকেশ্যন পাইছে ল'ৰাটোৰ মানে সেইখিনি আমি শুনিছোঁ তাত বাহিৰে বেলেগ শুনা নাই আৰু তাৰ বাকী বেলেগ শুনা নাই আমি গম পোৱা নাই কি আহ্বান জনাব গোটেই সমগ্ৰ ঘটনাটোত যে দুৰ্বৃত্ত আটক কৰি কেনেধৰণৰ শাস্তি বিচাৰে এই ক্ষেত্ৰত আমি কি ক'ম মই মৃদু মুদ্ৰাৰ ককাক আৰু আমাৰ ল'ৰাটোৰ মই মোৰ তাৰো ককায়েক হওঁ কিন্তু আজি মই কালিৰ পৰা এনেকুৱা ভাঙি পৰিছোঁ আমি আমাৰ ক'ব লগা ভাষা নাই গতিকে মই মোৰ ফালৰ পৰাই আমাৰ গোটেই পৰিয়াল তথা সমূহ ৰাইজ আমাৰ গংগাপুৰবাসী ৰাইজ তথা গোটেই অসমবাসী ৰাইজৰ হকে মই অনুৰোধ কৰিছোঁ যাতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ স্থানীয় বিধায়ক মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ছাৰ তিহু সমষ্টি তেখেতে মোক দেখা পালে চিনিয়ে পাব তেখেতৰ মই সহোদৰ ভাতৃৰ দৰে গতিকে মই টানি অনুৰোধ জনাইছোঁ যাতে দোষীক ধৰি কিনে বৃত্তান্তমূলক শাস্তি লৈ এনকাউণ্টাৰ কৰি মাৰি দিয়ক আমি শান্তি পাম এইখিনি আমাক লাগে এইখিনি মই ক'বলগীয়া আৰু
ইফালে 24 ঘণ্টা উকলি যোৱাৰ পিছতো দোষীক কৰায়ত্ব কৰিব নোৱাৰা মুকালমুৱা আৰক্ষীয়ে হত্যাকাৰী ৰ'জ আলীৰ ঘৰত নিৰাপত্তা দিছে। ইয়াৰ দৃশ্য দেখুৱাইছোঁ। ইয়া ৰ'জ আলী সেই নৰপিশাচটোৰ বাসগৃহৰ পৰিৱেশ। ইতিমধ্যে পৰিয়ালৰ বাকী সকলো সদস্যই পলায়ন কৰিছে। ৰ'জ আলীৰ সন্ধান এতিয়াও উলিয়াব পৰা নাই আৰক্ষীয়ে। মুকালমুৱা আৰক্ষীয়ে ইয়াৰ নিৰাপত্তা দিয়া পৰিলক্ষিত হৈছে বাসগৃহত। ইয়াৰ ৰ'জ আলীৰ বাসগৃহ। এই হত্যাকাৰী ৰ'জ আলী যি নেকি নৱমা শ্ৰেণীৰ পৰাই সেই মৃদু মুদ্ৰা ডেকা নামৰ ছাত্ৰীগৰাকীক নিৰ্যাতন চলাই আহিছিল, মানসিক আতিশয্য চলাই আহিছিল, ভাবুকি প্ৰদান কৰি আহিছিল আৰু এই লাভ জেহাদৰ পৰিণতিত দেওবাৰে সন্ধিয়া সংঘটিত হ'ল সেই লোমহৰ্ষক হত্যাকাণ্ড। এই হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰী ৰ'জ আলী বৰ্তমান পলাতক আৰু এয়া মুকালমুৱা আৰক্ষীয়ে নিৰাপত্তা দিছে বাসগৃহত। সেই পৰ্বখিনি শেষ হোৱাৰ পিছত সিহঁতৰ ভাত পানী খাই উঠি 5টামান বজাত ইয়াৰ পৰা গৈছিল আৰু নলবাৰীলৈকে। কিন্তু সিহঁত কেতিয়া উভতি আহিছে আমি গম পোৱা নাই। আমি ঘৰত কামত ব্যস্ত হৈ আছোঁ। মাধুৰ্য বৰ্মন, ছোৱালীটোৰ নাম মৃদুমিত্ৰা ডেকা। হয়, তাৰপিছত আমি ঘৰত থাকোঁতে আমি ঘৰত ভাত পানী বনোৱাৰ কথা পাতি থাকোঁতে কোনোবা আমাক কৈছে বাবুৰ এক্সিডেণ্ট হৈছে। আমি দৌৰি যাই দেখা পাইছোঁ বাবু আৰু পৃথিৱীত নাই। মোৰ ভাগিন হয়। ইয়াত আঘাতৰ চিন আছে বাবুৰ। হয়, দুইজনৰে। ছোৱালীজনৰ ইয়াত, ল'ৰাজনৰ ইয়াত আৰু পিঠিত আছে। চোলা তোলা ফালি দিছে। চোলা তোলা গোটেই ভাল আছে। তেওঁ এখন স্কুটি চলাই আহিছিল, নলবাৰীৰ পৰা আহি আছিল। আহি এই ঘৰৰ পৰা অলপ দূৰত আৰু আমাৰ গংগাপুৰত প্ৰায় 300 মিটাৰ দূৰত আপোনাৰ আমি দেখাত মানে গাড়ীখন তেওঁৰ স্কুটিখন থিয় হৈ আছে, যেনেকৈ আছিল তেনেকৈ। আৰু আপোনাৰ কোনো ধৰণৰ গাড়ীত স্পট নাই, কিন্তু তেওঁৰ আমি বডিত গোটেই তেজেৰে লুতুৰি পুতুৰি। গতিকে আমি এই ঘটনাটো আচলতে এইটো আমি এটা পৰিকল্পনা হয়তো ঘটনা বুলি এটা আমি অনুমান কৰিছোঁ। দেখিছো গাড়ীখন দেখাৰ পিছতো অলপ পিছতে সেইফালৰ পৰা মানুহ আহিছে। তাৰপিছত এক্সিডেণ্ট হৈছে তাৰপিছত মই ওলাই আহিছো। প্ৰথম দুৰ্ঘটনা বুলি সন্দেহ কৰিছে। কি গাড়ী আছিল? স্কুটি এখন আহিছিল। তাৰপিছত যিগৰাকী যুৱতী, সেই যুৱতীগৰাকীয়ে কৈছে কোনে হত্যাকাণ্ড কৰিছে। তাৰপিছতো সেই তাতে তুলিব ধৰিছে। তেতিয়া মই আহিলো, আটা দিছো। আটা দিয়াতে তাহাঁতৰ ঘৰৰ মানুহ আহিছে। মই তোমালোকৰ ঘৰৰ মানুহ চোৱাচোন। পিছত হামটা মাৰি থৈছে। মইনা কোনো আমাক হেৰি কৰা নাই, এক্সিডেণ্ট কৰা নাই, কিন্তু মাৰি থৈ গৈছে। কোনে মাৰিছে কৈছিল নহয়? নামটো কৈছে, মই নামটো শুনা নাই। আপুনি শুনা নাছিল? নাম দুটা কৈছে। ক'ত ক'ত আঘাত পাইছিল দেখিছেনে? ইয়াতে হেৰিত ইয়াতে খায়া বুলি কৈছে আৰু ল'ৰাটোতো চাইৰ পিনে লেপিছে। ছোৱালীটো দুইঠাতত বোলে। সেইখিনি মই দেখিছো। তাৰপিছত মই পানী আনি দিলো। পানী আনি দি ঘৰৰ মানুহ আহিল। সিহঁতে আৰু গম পাইছে কোনে মাৰিছে। ছোৱালীটো কৈছে। আৰক্ষী আহিছিল? আৰক্ষী তাৰে পিছতে আহিছে, অলপ লেট হৈছে। গোটেই ঘটনাটোত দুগৰাকী বিশেষ ইয়াৰে নহয়, ল'ৰা দুটা ইয়াৰে নহয়, আমাৰ ইয়াৰে অলপ দূৰৰ কালাগছিৰ বুলি কৈছে। পূব কালাগছিৰ বুলি কৈছে। মই সেইখিনিয়ে গম পাইছো। গতিকে গোটেই ঘটনাটোক লৈ আপোনালোকে কি দাবী জনাব? কাৰণ ল'ৰাটো বেছি নিৰ্দোষী, তাক গেলি বেয়া লাগিছে। একদম সৰু ল'ৰা পঢ়ি আছে। সেইটোৱে মাকৰ ল'ৰা আছিল। আজি মাকটো কেনেকৈ থাকিব? ময়ো নোৱাৰো থাকিব। একদম বেয়া লাগিছে। আচলতে অতি দুখ লগা বিষয়। যিজনী ছোৱালী এই ঘটনাটো কৰিলে তেওঁ মোৰ ছাত্ৰী আছিল আৰু অতি তীক্ষ্ণবান ছাত্ৰী আছিল। বিভিন্ন প্ৰতিযোগিতামূলক সুনাম অৰ্জন কৰিছিল আমাৰ বিদ্যালয়ৰ পৰা। গতিকে তেওঁলোকৰ এই ঘটনাটোত সঁচাকৈ আমাৰ অঞ্চলবাসী মৰ্মাহত হৈছে আৰু ইয়াৰ মানে উপযুক্ত শাস্তি, দোষীক বিচাৰি উপযুক্ত শাস্তি দিয়াৰ কাৰণে চৰকাৰী পক্ষক, বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ।
আৰু এই মুহূৰ্তত নলবাৰীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ। বিষ্ণু, ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছে আছুৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যেই ৰূপায়ণ কৰিছে। আৰক্ষীৰ বিৰুদ্ধে এই মুহূৰ্তত ক্ষোভ যে এই পৰ্যন্ত আৰক্ষীয়ে কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই 2 হত্যাকাৰীৰ। চাওক 24 ঘণ্টা উকলি গ'ল, কিন্তু এতিয়ালৈকে যি হত্যাকাৰী আছিল ৰোজ আলী ওৰফে আসিক আলীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। আদাবাৰীত লোকেশ্যন ট্ৰেক কৰিছে বুলি এটা খবৰ আহিছিল, কিন্তু এই পৰ্যন্ত কিন্তু 24 ঘণ্টা উকলি যোৱাৰ পাছতো ৰোজ আলী ওৰফে আসিক আলীৰ কোনো সন্ধান উলিয়াব পৰা নাই, কৰায়ত্ব কৰিব পৰা নাই। কিন্তু ওলোটাই ৰোজ আলী ওৰফে আসিক আলীৰ যি বাসগৃহ আছে, সেই আসিক আলী বাসগৃহত ওলোটাই আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা দিয়াহে দেখিবলৈ পোৱা গৈছে। স্বাভাৱিকতেই প্ৰশ্ন উঠিছে আৰক্ষীৰ দক্ষতাৰ ওপৰত, আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে, কাৰণ এতিয়ালৈকে দোষীক কৰায়ত্ব কৰিব পৰা নাই। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ইয়াক লৈ এটা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী কিছু সময় পূৰ্বে ৰূপায়ণ কৰিছে। সেয়া ইতিমধ্যে আমি দেখুৱাইছিলোঁ নিউজ 18 দৰ্শকসকলক। আৰু পশ্চিম নলবাৰী জিলা আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আছিল প্ৰয়াত মাধুৰ্য বৰ্মন। গতিকে এগৰাকী সৰবৰাহী যুৱক, এগৰাকী আছুৰ নিষ্ঠাবান কৰ্মী হিচাপে তেখেতৰ মৃত্যুত সকলোৱে শোকাহত হৈ পৰিছে। আৰু আমি এই মুহূৰ্তত নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত উপস্থিত আছোঁ। আমাৰ সৈতে উপস্থিত আছে নলবাৰী জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক। 24 ঘণ্টা উকলি গ'ল সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক। উকলি যোৱাৰ পিছত কিন্তু ঘাতকক কৰায়ত্ব কৰিব পৰা নাই নলবাৰী আৰক্ষীয়ে। মোকালমৰা আৰক্ষীয়ে তদন্তৰ নামত তদন্ত কৰি আছে, ওলোটাই ঘাতকৰ ঘৰতহে নিৰাপত্তা দিয়া দেখিবলৈ পোৱা গৈছে। আমি তাকেই আচৰিত হৈছোঁ। আমাৰ ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মী আজি ক্ষোভত দগ্ধ হৈ আছে। আমাৰ সতীৰ্থজনক হেৰুৱাই আমি যিমান শোকত আছোঁ, তাতকৈ আমি দুগুণ ক্ষোভত আমি ছাত্ৰ সন্থাৰ কৰ্মীসকল আছোঁ। আমি আৰক্ষী প্ৰশাসনক বাৰে বাৰে অনুৰোধ জনাইছোঁ, এই দোষীক এই ধৰণে এগৰাকী খিলঞ্জীয়া ল'ৰাক ৰাজপথত কি ধৰণে হত্যা কৰিব পাৰে ঘাতকে। চৰকাৰখনৰ কিবা কৰণীয় আছেনে নাই, গৃহ বিভাগৰ কিবা কৰণীয় আছেনে নাই, আমি সন্দিহান হৈ আছোঁ। এই পৰ্যন্ত আমাক আৰক্ষী প্ৰশাসনে আশ্বাস দিছে যে আজি গধূলিৰ ভিতৰত আটক কৰা হ'ব। আজি গধূলিলৈকে আমি ছাত্ৰ সন্থাই আমি বাট চাম, আৰু আজি গধূলিৰ পিছত যদি দোষীক কৰায়ত্ব কৰা নহয়, তেতিয়াহ'লে আজিৰ কাৰ্যসূচীতকৈ ভয়ংকৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। কাৰণ আমি এগৰাকী আমাৰ সতীৰ্থক হেৰুৱাইছোঁ, আমাৰ ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মীক হেৰুৱাইছোঁ। আমাৰ ছাত্ৰ সন্থাৰ কৰ্মী যদি এইখন অসমত সুৰক্ষিত নহয়, তেতিয়াহ'লে অসমৰ আন প্ৰান্তত আন সাধাৰণ নাগৰিকৰ সুৰক্ষা কি ধৰণে নিশ্চিত কৰা হ'ব। এইটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আহ্বান, অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰক। দোষীক কৰায়ত্ব কৰাতে ক্ষান্ত নাথাকি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়ক, আৰু যাতে এনেকুৱা ধৰণৰ কৰ্ম এইখন অসমত সংঘটিত হ'ব নোৱাৰে, এনেকুৱা ধৰণৰ বিহিত ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ। ইতিমধ্যে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। কিছু সময়ৰ পিছতে মাধুৰ্য বৰ্মনৰ নশ্বৰদেহ ইয়ালৈ অনা হ'ব জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ, আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। নলবাৰী জিলাৰে নহয়, নলবাৰী জিলাৰ আশে পাশে প্ৰত্যেকখন জিলাৰে আছুৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোক আহি উপস্থিত হৈছে। আৰু এই মুহূৰ্তত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা। তেখেতৰ সৈতে কথা পাতিম, কাৰণ তেওঁৰ প্ৰয়াত মাধুৰ্য বৰ্মনৰ পিতৃ সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিল, তেওঁ নিষ্ঠাবান কৰ্মী আছিল। আৰু শেহতীয়াকৈ যিটো দেখা গ'ল যে লাভ জিহাদৰ বলি হৈ পেলাই আচলতে এনেধৰণৰ এটা ঘটনাৰ সন্মুখীন হ'ল, য'ত ছাত্ৰ সন্থাৰ এজন নিষ্ঠাবান কৰ্মী হেৰুৱাবলগীয়া হ'ল। একেলগে মৃদুদীপ্ত ডেকাৰো আজি অৱস্থা সংকটজনক। অত্যন্ত মেধাৱী সম্পন্ন ছাত্ৰ আছিল, আৰু এটা ছাত্ৰ সন্থাৰ পৰিয়ালৰ আমাৰ ভাতৃ আছিল, আৰু মেধাৱী সম্পন্ন ছাত্ৰ এজনক আমি হেৰুৱালোঁ, আৰু হেৰাই আজি আমি মৰ্মাহত, আৰু আমি ক্ষোভিত যে এইখন অসমত, এইখন নলবাৰীত আমাৰ ভাইটি ভগ্নী সন্ধিয়া সময় সুৰক্ষিত নহয়, গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ। আৰু সেইবাবে আজি প্ৰতিবাদ কাৰ্যসূচীটো আমি এই কথাটোৱেই কৈছোঁ যে অতি সোনকালে মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু যেতিয়া পৰ্যন্ত মাধুৰ্য বৰ্মনৰ হত্যাকাৰীয়ে গ্ৰেপ্তাৰ নহ'ব, শাস্তি নাপাব, আমি কোনো কাৰণত শান্ত নহওঁ। নলবাৰী জিলা স্তব্ধ হ'ব। নলবাৰী জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, নলবাৰী জিলা ক'বলৈ বিচাৰিছোঁ যে অতি সোনকালে মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক। আৰু আজি প্ৰতিবাদস্থলীত তেখেতে আশ্বাস আমাক জনাইছে যে তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব। আৰু অনাগত সময়ত মানুহৰ জীৱনৰ নিৰাপত্তা এই সুনিশ্চিত কৰাৰ কাৰণে এই গৃহ বিভাগক আমি পুনৰবাৰ কৈছোঁ, নহ'লে আমাৰ নিজৰ ঘৰখনত, নিজৰ ঠাইটুকুৰত আজি সুৰক্ষিত নহয়। আমি ক'ত সুৰক্ষিত? নিজৰ ভাই ভণ্টি আজি সন্ধিয়া যাবলৈ ফুট গধূলি 7 বজাত, 7:30 বজাত হানি খুচি হত্যা কৰা হ'ল এগৰাকী মেধাৱী ছাত্ৰ। তাতকৈ আৰু দুৰ্ভাগ্যজনক, লজ্জাজনক হ'ব একোৱেই নোৱাৰে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে মোকালমৰা আৰক্ষীয়ে এতিয়ালৈকে যি ঘটনা সংঘটিত হ'ল, সন্মুখত এখন ঘৰ আছিলে, তেওঁলোকে প্ৰত্যক্ষদৰ্শী বিচাৰি উলিয়াব পৰা নাই য'ৰ পৰা সাক্ষী ল'ব। মোকালমৰা আৰক্ষীটো সম্পূৰ্ণভাৱে ব্যৰ্থ। মোকালমৰা আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে, কোনো কাৰণ একোৱেই কৰিব পৰা নাই। সেইকাৰণে আমি নলবাৰী জিলা প্ৰশাসনক ক'বলৈ বিচাৰিছোঁ, গৃহ বিভাগক ক'ব বিচাৰিছোঁ
যে এগৰাকী যিটো সময়ত বিভিন্ন স্মাৰ্ট পুলিচৰ কথা কয়, বিভিন্ন সময়ত গৃহ বিভাগ বহুত আগবাঢ়ি যোৱা বুলি কয়, সেই সময়ত 15 ঘণ্টা উকলি যোৱাৰ পিছতো সন্ধিয়া সময় এগৰাকী মেধাৱী ছাত্ৰক হানিকুচি হত্যা কৰা হ'ল এইখন অসমত, এইখন নলবাৰীত। আজি এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাটোৱে দুৰ্ভাগ্যজনক। আৰু অতি সোনকালে গ্ৰেপ্তাৰ কৰক, দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, আৰু তেতিয়াহে মাধুৰ্য বৰ্মনে ন্যায় পাব। আৰু আমি যেতিয়ালৈকে ন্যায় নিদিব, যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নহ'ব, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহ'ব, আমি কোনো কথা শান্ত নহওঁ। নলবাৰী স্তব্ধ হ'ব, এইটো কথা স্পষ্ট। লাভ জেহাদৰ প্ৰসংগ এটা আহিছে। প্ৰায় 9ম শ্ৰেণীৰ পৰা ছাত্ৰীগৰাকীক বিভিন্ন ধৰণে ভয় ভাবুকি প্ৰদান কৰিছিলে, প্ৰেমৰ প্ৰস্তাৱ দিছিলে, প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ কাৰণে সিদিনা মাঘৰ বিহুৰ সময়তো তেওঁ ঘৰত আহি পেলাই মাতৃক ভাবুকি দি গৈছিল চুৰি দেখুৱাই। গতিকে লাভ জেহাদৰ এটা প্ৰসংগ উত্থাপন হৈছে। এনেধৰণে কিন্তু এটা বেয়া ফাললৈ ঢাল খাইছে নেকি পৰিস্থিতি? আচলতে দোষীক শাস্তি প্ৰদান কৰিব লাগিব, তদন্ত কৰক, দোষীক শাস্তি প্ৰদান কৰক, আৰু হত্যাকাৰীক অতি সোনকালে, যিমান পাৰে সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে পুনৰবাৰ দাবী উত্থাপন কৰিলোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ভৱজিৎ বেজবৰুৱা। আৰু এই মুহূৰ্তত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত। মাধুৰ্য বৰ্মনৰ নচৰদে কিছু সময়ৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ পাছত নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ লৈ অনা হ'ব। আৰু কেইবা শতাধিক আছুৰ কৰ্মী বিষয়ববীয়া ইয়াত সমবেত হৈছে। কেৱল নলবাৰী নহয়, নলবাৰীৰ সমীপৱৰ্তী কেইবাখনো জিলাৰ পৰা আহিছে ছাত্ৰ সন্থাৰ কৰ্মীসকল, আৰু শ্ৰদ্ধাঞ্জলি জনাব, শেষ শ্ৰদ্ধা ইয়াত জনাব তেওঁলোকৰ প্ৰিয় সতীৰ্থগৰাকীক। আৰু তাৰ পিছতেই মাধুৰ্য বৰ্মনৰ ঘৰলৈ লৈ যোৱা হ'ব নচৰদেহ। আৰু ইতিমধ্যে এটা শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। আৰক্ষীয়ে যিহেতু এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই, অসম আৰক্ষীয়ে যি সময়ত এনকাউণ্টাৰ কৰে, যি ধৰণে দোষীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত স্মাৰ্ট আৰক্ষী বুলি কোৱা হয়, অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰে এতিয়া অসম আৰক্ষীয়ে। কিন্তু তাৰ পিছতো হত্যাকাণ্ডৰ কিমান ঘণ্টা উকলি যোৱাৰ পিছতো কোনো ধৰণৰ সুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। কেৱল লোকেশ্যন ট্ৰেচ কৰিয়ে বহি আছে নেকি ক'ৰবাত আৰক্ষী? চাওক, লোকেশ্যন ট্ৰেচ কৰিছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে, কিন্তু এতিয়ালৈকে তেওঁ আটক কৰিবলৈ সক্ষম হোৱা নাই। যি সময়ত অসম আৰক্ষীয়ে অত্যাধুনিক সা সঁজুলি আনিছে বা ক্ৰয় কৰিছে, তেওঁলোকে অপৰাধ ৰোধৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে বুলি কৈছে, বিভিন্ন ধৰণৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে বা নিজকে স্মাৰ্ট আৰক্ষী বুলি বিভিন্ন সময়ত জাহিৰ কৰি আহিছে। সেই সময়ত কিন্তু 24 ঘণ্টা উকলাৰ পাছতো হত্যাকাৰীৰ নাম, হত্যাকাৰীৰ পৰিচয়, গাঁও সকলো জনাৰ পিছতো হত্যাকাৰীৰ পৰিয়াল ইতিমধ্যে ঘৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে। ওলোটাই খালী ঘৰটোত অসম আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আছে। বৃহৎ এটা নিৰাপত্তা আৰক্ষীৰ দল দেখিবলৈ পোৱা গৈছে ৰৌজ আলী ওৰফে আছিক আলী বাসগৃহৰ সন্মুখত। একেদৰে ৰৌজ আলীক মোবাইলৰ লোকেশ্যন ট্ৰেচ কৰিছে বুলি জানিব পৰা গৈছে আদাবাৰীত, কিন্তু তাৰ পিছৰ পৰা অসম আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত আগবঢ়াব পৰা নাই বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। নিশ্চিতভাৱে এই প্ৰশ্নটো উত্থাপন হ'ব যে অসম আৰক্ষীৰ যি দক্ষতা, অসম আৰক্ষীৰ যি প্ৰযুক্তি ব্যৱহাৰ, সেই প্ৰযুক্তিৰ ব্যৱহাৰ কিমানখিনি কৰিবলৈ সক্ষম, বা তেওঁলোকে অপৰাধীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি ধৰণৰ তৎপৰতা থাকিব লাগিছিল, সেই তৎপৰতা কিন্তু বিশেষকৈ নলবাৰী আৰক্ষীয়ে দেখুৱাব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত সকলো ৰাইজ ইয়াত ক্ষুব্ধ হৈ আছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। যিয়ে নহওক, আৰক্ষীয়ে অতি শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থা, বিশেষকৈ নলবাৰী জিলা ছাত্ৰ সন্থাই আৰু কেইবাখনো জিলাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলে ইয়াত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু যদিহে 24 ঘণ্টাৰ ভিতৰত আছিক আলী ওৰফে ৰৌজ আলীক যদি কৰায়ত্ব কৰিব নোৱাৰে, তেনেহ'লে সমগ্ৰ নলবাৰীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব, এই কথা ইতিমধ্যে হুংকাৰ দিছে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাই। ধন্যবাদ বিষ্ণু। আমি দুপৰৰ সংবাদত খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথান ষ্টিল। যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ ৰেচন কাৰ্ডখন। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ। অতি সোনকালে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এটা কাম কৰক। যদিহে এই কামটো নকৰে, তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন কৰ্তন হ'ব পাৰে। সুলভ মূল্যৰ দোকানখনত গৈ আপুনি খবৰ কৰক যে আপোনাৰ ৰেচন কাৰ্ডখনৰ EKYC সম্পন্ন হৈ আছেনে নাই। যদিহে ঘৰত কোনটো টিএমটি লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি।
Okay. ষ্ট্ৰং মানে মাইথান ষ্টীল কি ঘটিল আজিৰ দিনটো ৰাজ্য তোলপাৰ লগোৱা ঘটনা দেশৰ সকলো খবৰ ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি আপোনাৰ খবৰ আপোনালোকৰ খবৰ ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ পুৱাৰ পৰা নিশাল খবৰ আৰু খবৰ দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক সঠিক সময়ত শুদ্ধ খবৰ Akkar bakkar Bombay bo. ঘৰত কোনটো TMT লগাইছে Myton Steel. আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি Okay. ষ্ট্ৰং মানে মাইথান ষ্টীল যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ ৰেচন কাৰ্ডখন ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ অতি সোনকালে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এটা কাম কৰক যদিহে এই কামটো নকৰে তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন কৰ্তন হ'ব পাৰে সুলভ মূল্যৰ দোকানখনত গৈ আপুনি খবৰ কৰক যে আপোনাৰ ৰেচন কাৰ্ডখনৰ EKYC সম্পন্ন হৈ আছে নে নাই যদিহে EKYC হৈ থকা নাই তেনেহ'লে অতি সোনকালে কৰক আপুনি EKYC EKYCটো আচলতে বহুত সহজ পদ্ধতি বহুত বিশেষ টান কাম নহয় আচলতে দুখন ডকুমেণ্ট তেওঁলোকে নিব লাগিব লগত আপুনি যিখন সুলভ মূল্যৰ দোকানৰ পৰা চাউল লাভ কৰে সুবিধা লাভ কৰে সেই দোকানখনৰ আপুনি স্বত্বাধিকাৰীগৰাকীক সোধক যে আপোনাৰ EKYC হৈ আছে নে নাই তেওঁ তেতিয়া তেওঁৰ হাতত থকা যিটো EPOS মেচিন সেই মেচিনটোত তেওঁৰ হাতত লিষ্টখন থাকিব সেই মেচিনটোত তেওঁ চাই দিব যদিহে আপোনাৰ EKYC হৈ থকা নাই তেনেহ'লে আপোনাক EKYC কৰিবলৈ ক'ব EKYC আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে EKYC কেনেকৈ কৰিব ঘৰৰ ওচৰত যিখন সুলভ মূল্যৰ দোকান থাকে প্ৰতি ঠাইতেতো সুলভ মূল্যৰ দোকান আছে গতিকে সুলভ মূল্যৰ দোকানলৈ যাব লাগে আৰু তাতে সুলভ মূল্যৰ দোকানত এটা মেচিন আছে EPOS বুলি সেই EPOS যিটো মেচিন আছে সেই মেচিনটোতে বাকী গোটেইখিনি দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি 19 কেজিৰ প্ৰতিটো চিলিণ্ডাৰত 42 টকাকৈ বৃদ্ধি কৰা হৈছে আৰু দিল্লীত এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ দাম হ'লগৈ 3113 টকা 50 পইচা ধাৰাবাহিক পেট্ৰলৰ আৰু ডিজেলৰ দাম বৃদ্ধি সমান্তৰালকৈ ৰন্ধন গেছৰ পুনৰ দাম বৃদ্ধি কৰা হৈছে এইবাৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ৰাজধানী দিল্লীত 19 কেজিৰ প্ৰতিটো চিলিণ্ডাৰত 42 টকাকৈ বৃদ্ধি দিল্লীত এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ দাম হ'লগৈ 3113 টকা 50 পইচা পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক আৰক্ষীৰ গুলীত আহত ধৰ্ষণত অভিযুক্ত আক্কাছ আলী ছয়গাঁৱৰ কাৱৈমাৰীত এটি শিশুক ধৰ্ষণৰ অভিযুক্ত আক্কাছ আলী তদন্তৰ বাবে ঘটনাস্থলীলৈ নিয়াৰ সময়তে আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল অপৰাধীটোৱে সেই সময়তেই আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হ'ল ধৰ্ষণকাৰী আক্কাছ আলী ভৰিত গুলী লাগিছে অভিযুক্তটোৰ এগৰাকী 10 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিছিল এই লম্পটটোৱে পৰেদি আৰু ওলাই ইন আউট দুটাই আছে তাত এটা গুলি মানে ইন আৰু আউট দুটাই আছে ভৰিখনৰ আপোনাৰ এই নি যোনটো আমাৰ নিৰ ওপৰেদি ওলাই সোমাই তলেদি ওলাই গৈছে এনেকৈ বন অলপমান ভাঙিছে আৰু বাকী এনেকুৱা ভেচেল মানে তেজৰ নলীৰ একো হোৱা নাই তাতে আঘাত তেওঁ অৰ্থপেডিক্সৰ আণ্ডাৰত আছে থেংক ইউ মাজুলীৰ 12 বছৰীয়া কিশোৰী ধৰ্ষণৰ ঘটনা বৰ্তমানলৈকে এই ঘটনাত জড়িত 6 অভিযুক্তক আটক কৰিছে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে 6 অভিযুক্তৰ দুটা নাবালক ধৃত খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে আৰু নাথুৰাম দলে আনহাতে 2 নাবালক অভিযুক্তক যোৰহাটৰ জুভেনাইল জাষ্টিছ কোৰ্টলৈ প্ৰেৰণ কৰা হৈছে মাজুলীৰ গড়মূৰৰ লিগিৰামুখ চানং গাঁৱত সংঘটিত হৈছিল সেই জঘন্য ঘটনাটো এগৰাকী 12 বছৰীয়া কিশোৰীক মৃত্যুৰ ভাবুকি দি দীৰ্ঘদিনে লম্পটকেইটাই চলাই আহিছিল যৌন নিৰ্যাতন কিশোৰীগৰাকী অন্তৰ্ভুক্ত কিশোৰীগৰাকী গৰ্ভৱতী হোৱাত পোহৰলৈ আহিল এই সমগ্ৰ ঘটনা
মহানগৰীৰ বিভিন্ন প্ৰান্তত IPL জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ADCPৰ নেতৃত্বত চলা অভিযানত আটক কৰা হৈছে 3 IPL জুৱাৰীক 3 জুৱাৰীক আটক আৰক্ষীৰ ফাঁচী বজাৰৰ LOC হিন্দী হাইস্কুলৰ ওচৰত এটা অট্টালিকাত আৰক্ষীয়ে চলাইছিল অভিযান মহানগৰীৰ ফাঁচী বজাৰৰ লগতে নুনমাটি চানমাৰী হাটগাঁৱতো IPLৰ জুৱাৰী বিচাৰি আৰক্ষীৰ অভিযান উল্লেখযোগ্য যে IPLৰ ফাইনেল খেলৰ বাবে জুৱাত বহিছিল বহু জুৱাৰী আৰক্ষী আটক কৰে অলক জৈন নামৰ এজন লগতে আন দুজন লোকক গুৱাহাটীৰ হাউকুছিৰ পৰা হকি ষ্টেডিয়াম হৈ ভেটাপাৰা সংযোগী পথটো এতিয়া মৰণ ফাণ্ডত পৰিণত হৈছে বিষ্ণুৰাভা পথটোত বছৰৰ পিছত বছৰ ধৰি বোকা আৱৰ্জনাৰ দমেৰে পুতি ৰাখিছে একাংশ ঠিকাদাৰে প্ৰতিদিনে গুৰুত্বপূৰ্ণ পথটো শ গাড়ীৰে আৱৰ্জনা পেলোৱা ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবেক্ষিত হৈছে গুৰুত্বপূৰ্ণ পথটোত জাবৰ পেলাই দখল কৰাৰ ফলত সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা স্থানীয় ৰাইজে বাৰম্বাৰ নিবেদন কৰিও কোনো সুফল নোপোৱাত সাব্যস্ত কৰিলে প্ৰতিবাদ উল্লেখযোগ্য যে এই পথটোৰ সমীপতে আছে দক্ষিণ গুৱাহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয় হকি ষ্টেডিয়াম সৰুসজাই ষ্টেডিয়াম পোষ্টেল অফিচ আজব ৰাজ্য অসমৰ গাজব কাহিনী ৰাজপথ বনোৱা হৈছে ৰাইজৰ সুবিধাৰ্থে বাহন আহা কৰাৰ বাবে তাৰ বিপৰীতে যি চোৱা যায় যে মূল ৰাজপথ চোৱাতে শ গাড়ী ডাম্পাৰেৰে লেতেৰা পেলাই এনেদৰে আবদ্ধ কৰি ৰাখিছে খোদ জালুকবাৰী সমষ্টি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এটা অতি গুৰুত্বপূৰ্ণ ৰাজপথ মই উপস্থিত থকা এই স্থান হৈছে হাউকুছিৰ পৰা হকি ষ্টেডিয়াম বা ভেটাপাৰা সংযোগ কৰা একমাত্ৰ পথছোৱা এই পথছোৱা 2007 চনত যেতিয়া 33 সংখ্যক ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিলে সৰুসজাই ষ্টেডিয়ামত তেতিয়া এই ৰাজপথছোৱা নিৰ্মাণ কৰা হৈছিলে 100 ফুট বহল আছিলে এই ৰাজপথছোৱা আৰু এই ৰাজপথছোৱাই সংযোগ কৰিছিলে হকি ষ্টেডিয়াম আৰু ঠিক একেদৰে সৰুসজাই খেলপথাৰ তাৰ পিছতে যি চোৱা যায় যে এই ৰাজপথছোৱাৰ দৃশ্য দেখুৱাইছে উল্লেখ কৰিছে যে আজব ৰাজ্য অসম বা আজব ৰাজ্য গাজব দেশ কাৰণ এই ৰাজপথছোৱাত এতিয়া মানুহ আজা কৰিব নোৱাৰে তাৰ বিপৰীতে এনেদৰে আবদ্ধ কৰি ৰাখিছে একাংশ বনিয়া গোষ্ঠীয়ে বা ঠিকাদাৰ গোষ্ঠীয়ে সমীপতে আছে দক্ষিণ গুৱাহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন মহাবিদ্যালয় লাগি আছে তাৰ সমীপৰ এনে ধৰণৰ পৰিৱেশ এই পথছোৱাৰে প্ৰত্যেক দিনে শ হাজাৰ লোক আহে আৰু এইটোৱে একমাত্ৰ পথ য'ত হাউকুছিৰ পৰা সংযোগ কৰা হৈছে হকি ষ্টেডিয়াম হৈ ভেটাপাৰা বেহাৰবাৰী নালাপাৰাকে ধৰি সমগ্ৰ অঞ্চল এই পথছোৱাতে এনে ধৰণৰ পৰিৱেশ বাবে আজি জালুকবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ পিছত এইসকল ৰাইজ ওলাই আহিছে তেখেতসকলৰ ক্ষোভৰ বাবে কাৰণ এই পথছোৱাত যদি চোৱা যায় প্ৰত্যেক দিনাই পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজপথেৰে আহিলে ধূলি খাব লাগে আৰু বৰষুণ আহিলে বোকাত পিছলি পৰিব লাগে আৰু কি হৈছে আজি আপোনালোক কিয় ওলাই আহিছে আমি পূব হাউকুছি নাগৰিক সমাজ আৰু আমাৰ মহিলা সমিতি আমি ওলাই আহিছোঁ এটাই কাৰণ এই ৰাস্তাটোত এই অঞ্চলটোত আজি বহুদিনৰ পৰা বহুত এক্সিডেণ্ট হৈ আহিছে আমাৰ ঘৰৰ ওচৰৰ মাইকী মানুহ এজনী আজি প্ৰায় 1.5 বছৰ আগতে ঢুকাইছে গতিকে আৰু এইটো এটা মেইন ৰোড এই ব্যস্ততাপূৰ্ণ ৰাস্তাটোত এইটো ডাম্পিং গ্ৰাউণ্ড হিচাপে সৃষ্টি হৈছে আমি বাৰম্বাৰ কৰ্তৃপক্ষক জনাই আহিছোঁ কিন্তু আজি কৰিম কালি কৰিম ভাবে তেওঁলোকে কিন্তু এতিয়ালৈ গুৰুত্ব দিয়াটো আমি দেখা পোৱা নাই সেইকাৰণে আমি সকলো ৰাইজে আজি ওলাই আহিছোঁ যে যাতে আমাৰ কৰ্তৃপক্ষই এই সমস্যাটো সোনকালে সমাধান কৰি দিয়ে জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে তাৰে পিছতো এক প্ৰকাৰ কেৰেপ নকৰে কেৰেপ নাই কৰা বুলিও ক'ব নোৱাৰোঁ তেওঁ দ্বিতীয়টো কাৰ্যকালত আমি আশা কৰিম যিখিনি আমাৰ পোৱা নাই বৰ্তমানলৈকে সেইখিনি আমি পাওঁ আমাৰ পৰিৱেশটো আমাৰ সুন্দৰ কৰি তোলক এইটুকুৰ গুৰুত্বপূৰ্ণ ঠাই ভোগেশ্বৰ বৰুৱা সাংস্কৃতিক প্ৰকল্প ইয়াতে আছে গতিকে বহু মানুহৰ আগমন ইয়াতে হয় বহু ৰজা মহাৰাজাৰো আগমন হয় গতিকে যিমান সোনকালে হয় সিমান সোনকালে আমাৰ এইখিনিৰ পৰা আমাক উদ্ধাৰ কৰক এইখিনিয়ে ক'বলগীয়া আছিলে এগৰাকী সচেতন মহিলাৰ মন্তব্য আৰু যিসকল লোক আছে জানিব চেষ্টা কৰিম কেনেধৰণৰ অসুবিধা হৈছে মূলতঃ অসুবিধাটো বহুতেই হৈছে ইয়াত মানে এক্সিডেণ্টবোৰ বেছিহে হয় স্পট ডেটো হৈছে বহুতকেইটা ডাম্পাৰ আহি পেলাই ইয়াতে খুন্দিয়া কি হৈছে ৰাস্তা ঘাট লগতে মানে পুৰা গাটা হৈ গৈছে এইবিলাকৰ কাৰণে আকৌ এইবাৰ ইমান বোকা মানে বৰষুণ এজাক আহিলে পানী একাঠো হয় এতিয়া মানে আমি এইখিনি বস্তু এনেকৈ মানে যাৰ কেনেকৈ থৈছে সেইখিনি বস্তু তেওঁলোকে মীমাংসা কৰি পেলাই এইটো উঠাই দিব লাগে আৰু এইবোৰ কথা সেইটোৱে অনুৰোধ জনাইছোঁ আৰু জাগিৰোডত পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সোমবাৰে পুৱাৰ ভাগতে তীব্ৰবেগী বাহনৰ খুন্দাত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত কৰ্মৰত বিষ্ণুইত দেউৰী নামৰ লোকজনৰ মৃত্যু সেই দুৰ্ঘটনাৰ পিছতে জাগিৰোডৰ শিলভঙাত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৰোধৰ বাবে কোনো ব্যৱস্থা নথকাৰ বাবেই দৈনিক পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ
২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কোনো ডিভাইডাৰ নথকাৰ বাবেই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। পৰৱৰ্তী সময়ত জাগিৰোড সমজিলাৰ আৰক্ষী অধীক্ষক, জাগিৰোড আৰক্ষী আৰু নাগৰিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। বিষ্ণু দেউৰী আমাৰ গাঁৱৰে হয়, মানুহজন ভাল আছিল, সকলোৰে লগত মিলিজুলি কথা বতৰা ভাল আছিল। তেখেতে ইয়াত টাটাত কৰ্মৰত, ৰাতিপুৱা ডিউটিলৈ গৈ আছিলে আৰু যোৱাৰ পিছত নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী গাড়ী এখন তীব্ৰগতি গাড়ী এখন আহি লৈ কিনে তেখেতক মুহিতে লৈ গৈছে আৰু। মন্দিৰৰ ওচৰত আশে পাশে আমাৰ 3টা স্কুল আছে। স্কুলত যেতিয়া ল'ৰা ছোৱালীবিলাক লৈ আহে মাকহঁতৰ বহুত কষ্ট হয় আৰু আমাৰ পাব্লিকৰো কষ্ট হয়। কিয় কাৰণে যেতিয়া আমি এফালে পাৰ হ'ব খোজো তেতিয়া আমাৰ গাড়ীয়ে এক্সিডেণ্ট কৰি কেনে মানে আমাৰ এখন গাঁৱতে এই চিলভাঙাখিনিত 5জন মৰিলে। আমি বিচাৰো প্ৰশাসনক এইটোৱে অনুৰোধ কৰোঁ যে আমাক এইখিনিৰ সুৰক্ষা লাগে। আমি বিচাৰো যাতে এনেকুৱা ঘটনা আৰু দুবাৰ নহয়, দ্বিতীয়বাৰ নহয়। সেইটো কাৰণে কিবা এটা ব্যৱস্থা কৰক ইয়াত। কিহৰ কাৰণে হৈ আছে মানে দুইফালে 2টা অভাৰ ব্ৰিজ, মাজতে ডাউন পাই আছে, এইফালে 6 লাইন এফালে 4 লাইন, এইফালে 6 লাইনৰ গাড়ী আহি পেলাই 4 লাইন পাই যায়। তৎক্ষণাত এই গাড়ীখন কোনফালে যাব? হয়তো ডিভাইডাৰত মাৰিব, নহ'লে থিয় হৈ থকা মানুহ এজনক মাৰিব। দেউতা ঢুকাইছে। আজি এজন এতিয়া পষ্টমৰ্টমত আছে আৰু এনেকুৱা আগৰ দিনত নহ'ব আৰু কি গেৰাণ্টি আছে? গতিকে এইটো বন্ধ কৰি দিয়ক বাছ। আমাৰ এইটোৱে যেতিয়া গুৱাহাটীৰ মানুহ চলিব পাৰে 2 কিলোমিটাৰ দূৰেদি আণ্ডাৰ পাছে দি, আমাৰ ইয়াত 200 মিটাৰ আছে, আমাৰ মানুহ চলিব নোৱাৰে নেকি? আমাৰ মানুহ চলিব পাৰে। গতিকে এইটো বন্ধ কৰি দিলে বেছি ভাল হয়। মহানগৰীৰ গীতানগৰত মৃতদেহ উদ্ধাৰ। পাহাৰীয়া পথৰ প্ৰায় 15 ফুট তলত উদ্ধাৰ মৃতদেহটো 50 বছৰীয়া শৈলেন ডেকাৰ বুলি চিনাক্ত। শৈলেন ডেকা দ্য আছাম ট্ৰিবিউনৰ কৰ্মচাৰী আছিল। নিজৰ বাসগৃহৰ সন্মুখতে উদ্ধাৰ হ'ল ডেকাৰ মৃতদেহ। কাৰ্যালয়ৰ পৰা উভতি অহাৰ পথত অঘটনৰ সন্দেহ। ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। IPL 2026 চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। RCBৰ হাতত পৰাস্ত গুজৰাট টাইটান্স। 5 উইকেটত গুজৰাট টাইটান্সক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ পুনৰ অৰ্জন কৰিলে RCBয়ে। একেৰাহে দ্বিতীয়বাৰলৈ IPLৰ ট্ৰফি দখল RCBৰ। 156 ৰানৰ লক্ষ্য সফলভাৱে অতিক্ৰম কৰিলে RCBয়ে। 2025 চনৰ পাছত 2026তো IPLৰ খিতাপ দখল RCBৰ। চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ পিছত ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ ট্ৰফি দখল কৰিলে RCBয়ে। RCBৰ হৈ বিৰাট কোহলীয়ে অপৰাজিত 75 ৰান সংগ্ৰহ কৰে। IPL চেম্পিয়নৰ তালিকা 2008 চনত ৰাজস্থান ৰয়েলছ চেম্পিয়ন হৈছিল, 2009 চনত ডেক্কান চাৰ্জাৰ্ছ, 2010 চেন্নাই ছুপাৰ কিংছ, 2011 ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ চেন্নাই ছুপাৰ কিংছ, 2012 কলকাতা নাইট ৰাইডাৰ্ছ, 2013 মুম্বাই ইণ্ডিয়ানছ, 2014 কলকাতা নাইট ৰাইডাৰ্ছ, 2015 মুম্বাই ইণ্ডিয়ানছ, 2016 চেম্পিয়ন আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ, 2017 চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ, 2018 চেন্নাই ছুপাৰ কিংছ, 2019 মুম্বাই ইণ্ডিয়ানছ, 2020 পুনৰ ক্ৰমাগত দ্বিতীয়বাৰলৈ মুম্বাই ইণ্ডিয়ানছ, 2021 চনত চেন্নাই ছুপাৰ কিংছ, 2022 চনত গুজৰাট টাইটান্স, 2023 চেন্নাই ছুপাৰ কিংছ, 2024 কলকাতা নাইট ৰাইডাৰ্ছ আৰু 2025 ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। আকৌ 2026 পুনৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। ইয়াক সমৰ্থকসকলৰ মাজত হৰ্ষোল্লাস। বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছতে RCB তথা বিৰাট কোহলীৰ সমৰ্থক অনুৰাগীসকলৰ মাজত আনন্দ উৎসৱ। एक ही चीज बोलना चाहूंगी, सारा कप नम दो RCB फॉरएवर, RCB लवर। जय RCB, जय विराट कोहली। RCB, 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 RCB विन हो गई है विराट कोहली ने। बहुत खुश है, बहुत खुश है विराट कोहली को। Once again, Virat Kohli has shown that he is the man. He's the man of the match going to be. He's the winner. We love you, RCB. It was wonderful. It was seeing like him, superstar, and he has always been a superstar. We love you, Virat Kohli. RCB, 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 RCB.
इतनी दूर से यहाँ पर आया विराट कोहली को देखने के लिए। विराट कोहली जीत चुका है, हमें इतनी खुशी है कि खुशियों का कोई ठिकाना नहीं है। आज तो विराट कोहली 100 मारने ही वाला था, वो तो क्या रन कम पड़े उसको, वरना वो 100 रन मारने ही वाला था, इसलिए आरसीबी जीती है। पूरे स्टेडियम में सिर्फ विराट कोहली की क्राउड थी, 99% सिर्फ विराट कोहली के लिए आए थे। ओनली विराट कोहली, आरसीबी आरसीबी बिफोर चेस फॉर विराट कोहली। विराट कोहली का चेज मास्टर जो छक्के के साथ उन्होंने जिताया, वो उनकी खौफियत के अकॉर्डिंग उन्होंने जिताया। আৰু ২৬ IPLৰ সফল সামৰণি একেৰাহে দ্বিতীয়বাৰলৈ IPLৰ ট্ৰফি দখল কৰিলে RCBয়ে। চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ পিছত ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ IPLৰ ট্ৰফি দখল কৰি ইতিহাস ৰচিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। হাই ভল্টেজ ফাইনেলত RCBৰ হাতত 5 উইকেটত পৰাস্ত হ'ল গুজৰাট টাইটান্ছ। সমগ্ৰ IPLৰ ছিজনটোত ক্ৰিকেট বিশ্বৰ নতুন তাৰকাৰূপে জিলিকি উঠিল বেবী বছ খ্যাত বৈভৱ সূৰ্যবংশী। একাধিক বঁটা লাভ কৰিলে 15 বছৰীয়া ক্ৰিকেট বিস্ময় বৈভৱে। অৰেঞ্জ কেপ, মষ্ট ভেলুৱেবল প্লেয়াৰ, মষ্ট ছিক্স, সৰ্বাধিক ষ্ট্ৰাইক ৰেট সংগ্ৰহ কৰি জিলিকিল বৈভৱ। সমগ্ৰ ছিজনটোত বৈভৱে সংগ্ৰহ কৰিলে 776 ৰান, য'ত সন্নিৱিষ্ট আছিল 77টাকৈ ছিক্সাৰ। বৈভৱৰ ষ্ট্ৰাইক ৰেট আছিল 237.31। পাৰ্পল কেপৰ গৰাকী হ'ল গুজৰাট টাইটান্ছৰ কাচিগোক ৰাৱাডা। সাই সুদৰ্শনে সংগ্ৰহ কৰিলে ছিজনটোত সৰ্বাধিক ৭৫টা ফ'ৰ। ১৬২টা ডট বলেৰে ৰেকৰ্ড গঢ়িলে মহম্মদ সিৰাজে। বেষ্ট কেটছৰ বাবে পদক বুটলিলে মহম্মদ সিৰাজে। ডিব্ৰুগড়ৰ লাহোৱালৰ জগন্নাথ মন্দিৰৰ সন্মুখত শোকাবহক ঘটনা। এজাক প্ৰচণ্ড ধুমুহাৰ ফলত এজোপা গছ উভালি অকাল মৃত্যুক আঁকোৱালি ল'লে এজন ২২ বছৰীয়া যুৱকে। মৃত যুৱকজনৰ নাম সঞ্জয় তাঁতী। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰেলৱে মাটিত অস্থায়ীভাৱে বসবাস কৰা সঞ্জয় তাঁতীৰ ঘৰৰ ওপৰত এজোপা প্ৰকাণ্ড গছ উভালি পৰাত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় ৰাজ্যৰ লগতে আৰক্ষীয়ে যুৱকজনক জৰুৰীভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এইটো মানে বতাহটো মাৰিছে, তেতিয়া তাক আগতে মোক কোৱা আছিলে যে বতাহ মাৰিলে ঘৰৰ ভিতৰত নাথাকিবি, সি মানে কিবা এটা কৰি আছিলে সি সময় গম নাপালে গছটো ডালটো ভাঙি কিনি পৰিলে। আপোনাৰ ল'ৰাটোৰ নামটো কি আছিলে? সঞ্জয় তাঁতী। বয়স কিমান? বয়স তাৰ 22 বছৰ। বয়স 22 বছৰ। এতিয়া আপোনালোকৰ এইটো ঘৰত কোন কোন আছিলে? ঘৰৰ বোৱাৰীটো আছিলে আৰু মানে এওঁ নাছিলে ঘৰত যেতিয়া হ'ল মই আৰু এজন বেলেগ মানুহ মানে ল'ৰাটোক উঠাই কিনে সেই চাইডত থলো। এতিয়া আপোনালোকৰ আমি মানে মেডিকেলৰ পৰা আহিছো এতিয়া। এতিয়া ইয়াতে ঢুকালে নে? না মেডিকেলত ঢুকাইছে। জাগিৰোড আৰক্ষীৰ অভিযানত জব্দ 25টা চোৰাং মহ। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে চোৰাং মহ কেইটা। AS 27C6564 নম্বৰৰ এখন ট্ৰাকত লৈ অনা হৈছিল 27টাকৈ মহ। নেলি আৰক্ষীৰ অভিযানত জব্দ চোৰাং মহ কেইটা। নুমলীগড়ৰ পৰা যোৰাবাট অভিমুখী আছিল ট্ৰাকখন। আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক। ধৃত চালকজন নগাঁৱৰ ৰূপহীহাটৰ মুকছিদুল হক, লগতে হেণ্ডিমেন নগাঁৱৰ ননৈৰ দীপমণি বনিয়াও আৰক্ষীৰ জালত। সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাছতেই গাল উৰিল বৰপেটা খাদ্য সুৰক্ষা বিভাগৰ। খাদ্য সুৰক্ষা বিভাগে জব্দ কৰিলে বিষাক্ত ৰাসায়নিক ৰং মিহলোৱা পটল। বৰপেটা ৰোডৰ পাইকাৰী পাচলি বজাৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। পটলত ৰাসায়নিক ৰং মিহলাই থকাৰ এক ভয়ংকৰ দৃশ্যবন্দী হৈছিল কেমেৰাত। এই ঘটনা সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হৈছিল। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বৰপেটা খাদ্য সুৰক্ষা পৰিদৰ্শক নাজমিন আহমেদ আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ পৰা এটি বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও ৰং মিহলি কৰা পটলখিনি জব্দ কৰে যদিও ঘটনাৰ উমান পাই পলায়ন কৰে দোকানৰ মালিক হাইদাৰ আলীয়ে। আমি তাত অলৰেডি মানে ইতিমধ্যে দেখিয়ে পাইছোঁ যে সিহঁতক অন দ্য স্পট আমি দেখা পোৱা গৈছে সিহঁতে কিবা আৰ্টিফিচিয়েল কালাৰ মানে ইউজ কৰি আছে। এটা কথাটো হ'ল সেইটো পাৰ্মিটেড হওক বা নন পাৰ্মিটেডে হওক, কাৰণ আমাৰ FSSৰ আণ্ডাৰত পাৰ্মিটেড কালাৰ্ছো আছে। বাট তাৰ অৰ্থ এইটো নহয় যে শাক পাচলিত এক্সট্ৰা কৰি এডাল্টাৰেশ্যন কৰি পেলাই কালাৰ কৰিব। তো গতিকে এইটো আনল'ফুল হয়। তো তাৰে এগেইনষ্টত আমাৰ যিটো FSS এক্টৰ আণ্ডাৰত যিটো মানে বিহিত ব্যৱস্থা সেইটো হ'ব। আজি মই প্ৰথম দেখিলোঁ তো বহুত দুখ লাগিছে। এইটো কৰিব নালাগে, এইটো কাম বেয়া।
বেয়াটো বেয়াই ক'ব লাগিব যে আমি হ'লেও আমাৰ বেপাৰী হ'লেও যিটো কাম কৰিছে এইটো কাম ভাল কৰা নাই, বেয়া কৰিছে। আমি আজি দেখিছোঁ যিটো সঁচা কথা চকুৰ সন্মুখত দেখিছোঁ, এইটো আমি মানি লওঁ যে কামটো কৰিব নালাগিছিল, কামটো কৰিছে, ভুল কাম কৰিছে। আমি আমাৰ ফালৰ পৰা যিখিনি ব্যৱস্থা লোৱাৰ কাৰণে আমি ল'মেই, এইটো আমি তাৰ চূড়ান্ত ব্যৱস্থা ল'ম আমি তাৰ ওপৰত। দুপৰীয়া সংবাদৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।